নমস্কাৰ ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা হেতু পৰ্টেলত আপোনালোকে কেনেকৈ শিক্ষকৰ পোষ্ট ডিটেইল আপডেট কৰিব লাগিব। যেহেতু চাইবাৰসকলক আপোনালোকক জনাব বিচাৰিছোঁ এইখিনিতে শিক্ষা বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে শিক্ষকৰ যি পোষ্ট ডিটেইল আপডেট কৰিব লাগিব। অহা 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে শিক্ষকৰ যি পোষ্ট ডিটেইল আপডেট কৰিব লাগিব। কেনেকৈ আপডেট কৰিব লাগিব আপোনাক ষ্টেপ বাই ষ্টেপ জনাম। ইয়াৰ বাবে কি কৰিব লাগিব, পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰ খুলি আপোনালোকে শিক্ষা হেতু পৰ্টেলটো আপোনালোকে লগইন কৰি ল'ব লাগিব। আৰু লগইন কৰাৰ পিছতে আপোনালোকে এইদৰে ডেশবৰ্ডটো দেখিবলৈ পাব। এইদৰে ডেশবৰ্ডটো খোলাৰ পিছতে আপোনালোকে বাওঁফালে দেখিবলৈ পাইছে নিশ্চয় তিনিডাল কলা আঁচ পাব। সেই তিনিডাল কলা আঁচত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে বাওঁফালে দেখিবলৈ পাইছে টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপশ্যন পাব। চ' আপোনালোকে টিচাৰ এণ্ড ষ্টাফত পুনৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে বিভিন্ন অপশ্যনসমূহ এইদৰে ওলাব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে প্ৰথমে যিটো অপশ্যন খোল খাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি। চ' আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে এইদৰে আপোনালোকৰ টিচাৰ ডিটেইলসমূহ এইদৰে চাবলৈ পাব। আপোনালোকৰ বিদ্যালয়ত যিমানসমূহ টিচাৰ আছে এইদৰে আপোনালোকৰ ডেশবৰ্ডত দেখিবলৈ পাব। ইয়াৰ পিছতে আপোনালোকে টিচাৰ যি পোষ্ট ডিটেইল আপডেট কৰিব লাগিব। চ' ইয়াৰ বাবে আপোনালোকে এটা অপশ্যন পাব চিলেক্ট একশ্যন বুলি এটা অপশ্যন পাব। চ' আপোনালোকে চিলেক্ট একশ্যনত ক্লিক কৰিব লাগিব। মই ক্লিক কৰিছোঁ ইয়াত। ইয়াৰ পিছতে আপোনালোকে এডিট বুলি এটা অপশ্যন আছে, ভিউ আৰু এডিট দেখিছে আপোনালোকে নিশ্চয়। চ' আপোনালোকে এডিটত ক্লিক কৰিব লাগিব। চ' এডিটত ক্লিক কৰাৰ পিছতে এইদৰে পোষ্ট ডিটেইলটো আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। ইয়াত টিচাৰ নাম শ্ব' কৰি আছে আৰু ষ্টাফ টাইপটো শ্ব' কৰি আছে। ইয়াৰ পিছতে আপোনালোকৰ নতুনত্ব কি আহিছে দেখিবলৈ পাইছে আপোনালোকে ডাইৰেক্টৰেট বুলি এটা অপশ্যন আছে। এই ডাইৰেক্টৰেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত মই আপোনালোকক ক্লিক কৰি দেখুৱাইছোঁ। ইয়াত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন, ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন এণ্ড সমগ্ৰ শিক্ষা। আৰু যিসকল হাই আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষক আছে তেওঁলোকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনটো চিলেক্ট কৰিব লাগিব। আৰু যিসকল ঠিকাভিত্তিক শিক্ষক আছে, কণ্ট্ৰেকচুৱেল শিক্ষক আছে তেওঁলোকে সমগ্ৰ শিক্ষা আছামটো চিলেক্ট কৰিব লাগিব। মই প্ৰথমে আপোনালোকক LP শিক্ষকৰ কেনেকৈ আপোনালোকে কৰিব লাগিব এই বিষয়ে দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে মই ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনটো চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছতেই দেখিবলৈ পাইছে নেম অফ দি পোষ্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। নেম অফ দি পোষ্ট মই ইয়াতে ক্লিক কৰিছোঁ পুনৰ। ইয়াত দেখিবলৈ পাইছে টিচাৰ একমোডেটেড, ৰেগুলাৰ, টিউটৰ একমোডেটেড এণ্ড টিউটৰ। আপোনালোকে যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। মই যিহেতু ৰেগুলাৰ শিক্ষক আৰু ৰেগুলাৰ শিক্ষকত চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ আৰু এটা অপশ্যন আছে নিশ্চয় দেখিবলৈ পাইছে পোষ্ট কেটেগৰী। এই পোষ্ট কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে পোষ্ট কেটেগৰী আপোনালোকৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। LP আৰু ME স্কুলৰ ক্ষেত্ৰত বেলেগ হ'ব আৰু যিসকল হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষক আছে তেওঁলোকৰ ক্ষেত্ৰত পোষ্ট কেটেগৰীটো বেলেগ হ'ব। মই আৰু LP আৰু ME স্কুলৰ ক্ষেত্ৰত কি পোষ্ট কেটেগৰী আছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত মই ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে হেড টিচাৰ, এছিষ্টেণ্ট লেংগুৱেজ টিচাৰ, মণিপুৰী টিচাৰ, এছিষ্টেণ্ট LP টিচাৰ, LP UP টিচাৰ, এছিষ্টেণ্ট UP টিচাৰ, ছায়েন্স গ্ৰেজুৱেট টিচাৰ, হিন্দী টিচাৰ, এছিষ্টেণ্ট LP টিচাৰ, SRD, এছিষ্টেণ্ট টিচাৰ LP UP SRD, আপগ্ৰেডেড টিচাৰ LP, আপগ্ৰেডেড টিচাৰ UP, ছায়েন্স টিচাৰ আপগ্ৰেডেড। এইসমূহ অপশ্যন আছে নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। এই অপশ্যনসমূহৰ ভিতৰত মই এছিষ্টেণ্ট টিচাৰ LP চিলেক্ট কৰিছোঁ। LP চিলেক্ট কৰাৰ পিছতে মই পুনৰ দেখিবলৈ পাইছে মোড অফ ৰিক্ৰুইটমেণ্ট, আপোনালোকৰ মোড অফ ৰিক্ৰুইটমেণ্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত পুনৰ ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে বিভিন্ন অপশ্যনসমূহ দেখিবলৈ পাইছে আপোনালোকে একমোডেটেড আছে, OBP এপইণ্টমেণ্ট টিচাৰ আছে, প্ৰভিঞ্চিয়েলাইজ আছে, ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট। আপোনালোকৰ যোনটো কেটেগৰীত আপোনালোকৰ এপইণ্টমেণ্ট হৈছে চ' আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। মই ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পিছতে আপোনালোকে তলত আৰু এটা অপশ্যন আছে নিশ্চয় দেখিবলৈ পাইছে ৱৰ্কিং এজ এ CRCC অৰ BRP। চ' আপোনালোকে যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব। যদি এটাও নহয় আপোনালোকে নানত চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকৰ যিসমূহ এপইণ্টমেণ্ট লেটাৰ অৰ্ডাৰ নম্বৰ আছিলে সেই অৰ্ডাৰ নম্বৰ আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ডেট অফ জইনিং যিটো ছাৰ্ভিচ ডেট অফ জইনিং আপোনালোকে চিলেক্ট কৰিব লাগিব। ডেট অফ জইনিং ইন প্ৰেজেণ্ট স্কুল সেইটো আপোনালোকে চিলেক্ট কৰিবলৈ তাৰিখটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে তললৈ চাব এটা অপশ্যন আছে পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ বুলি এটা অপশ্যন আছে। যদিহে আপোনালোকৰ পোষ্ট ক্ৰিয়েশ্যন নম্বৰ থাকে তেন্তে আপোনালোকে এইটো ফিল আপ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় আপলোড এপইণ্টমেণ্ট বুলি এটা অপশ্যন আছে, এপইণ্টমেণ্ট লেটাৰ। চ' মই ইয়াতে ক্লিক কৰিছোঁ।
ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ কেমেৰা আৰু গেলাৰী দুটা অপশ্যন আহিব সো যেটো অপশ্যনত আপোনালোকে চুজ কৰি আপোনালোকে এই আপোনালোকৰ যেটো এপইন্টমেন্ট লেটাৰ কপিখন আপোনালোকে আপলোড কৰিব পাৰিব সো ইয়াৰ পিছত মই আপোনালোকক দেখুৱাব বিচাৰিছো যেটো হায়াৰ সেকেন্ডাৰী আৰু হাই স্কুলৰ শিক্ষকৰ বাবে কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত দেখিলে পাইছে আপোনালোকে ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন মই সিলেক্ট কৰিছিলো সো মই আপোনালোকক জনাব বিচাৰিছো যে হাই আৰু হাই স্কুলৰ শিক্ষকসকলে কেনেকৈ সিলেক্ট কৰিব লাগিব ইয়াত পুনৰ ক্লিক কৰিব লাগিব দেখিলে পাইছে আপোনালোকে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন মই সিলেক্ট কৰিছো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আৰু দেখিলে পাইছে ইয়াতে এটা অপশ্যন আছে name of the post পুনৰ আপোনালোকে name of the post ইয়াত ক্লিক কৰিব লাগিব ইয়াত দেখিবলৈ পাইছে আপোনালোকে চাৰিটা অপশ্যন আহিব টিচাৰ এংগেজ আন্ডাৰ এ স্কিম টিচাৰ এংগেজ আন্ডাৰ দা স্কিম ডেভেলপমেন্ট সো আপোনালোকে ৰেগুলাৰ আৰু এটা আছে টিউটৰ সো এই চাৰিটা অপশ্যনৰ ভিতৰত যোনটো অপশ্যন হয় আপোনালোকে সিলেক্ট কৰিব লাগিব স্কুলৰ ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে হাই স্কুল বা হায়াৰ সেকেন্ডাৰী যিসমূহ ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে এই দেখিলে পাইছে টিচাৰ এংগেজ আন্ডাৰ স্কিম এটো সিলেক্ট কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকে পোষ্ট কেটেগৰী সিলেক্ট কৰিব লাগিব পোষ্ট কেটেগৰী যেহেতু আপোনালোকৰ এটাই অপশ্যন আছে এডিশনাল কন্ট্ৰাকচুৱেল টিচাৰ সো আপোনালোকে এডিশনাল কন্ট্ৰাকচুৱেল টিচাৰ হিচাপে সিলেক্ট কৰিব লাগিব আৰু মোড অফ ৰিক্ৰুটমেন্টটো আপোনালোকে যেটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় আপোনালোকৰ আৰু আপোনালোকে ডাইৰেক্ট ৰিক্ৰুটমেন্ট বুলি সিলেক্ট কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে CRCC অৰ BRP এটো নানত ক্লিক কৰিব যদি CRCC হয় আপোনালোকে সিলেক্ট কৰি দিব ফ্লুট এপইন্টমেন্ট লেটাৰ সো এইখনত ক্লিক কৰিব ইয়াৰ পিছতে আপোনালোকৰ যিখন এপইন্টমেন্ট লেটাৰখন চুজ কৰিব চুজ কৰি আপোনালোকে পুনৰ আপলোড কৰি দিব ইয়াৰ পিছত মই আপোনালোকক দেখুৱাব বিচাৰিছো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ভিতৰতে আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব টিচাৰ এ দেখিছে আপোনালোকে নেম অফ দি পোষ্ট মই পুনৰ নেম অফ দি পোষ্টত ক্লিক কৰিছো ইয়াৰ পিছতে মই ৰেগুলাৰ শিক্ষক হিচাপে যিসকল শিক্ষকে এই যি পোষ্ট আপডেট কৰিব লাগিব পোষ্ট ডিটেইল আপডেট কৰিব তেওঁলোকক কেনেকৈ কৰিব জনাব বিচাৰিছো মই ৰেগুলাৰ শিক্ষকত পুনৰ ক্লিক কৰিছো ইয়াৰ পিছতে পোষ্ট কেটেগৰী আপোনালোকে চাব কি পোষ্ট কেটেগৰী আছে মই ইয়াতে পোষ্ট কেটেগৰীটো সিলেক্ট কৰিছো পুনৰ দেখিলে পাইছে বিভিন্ন অপশ্যনসমূহ আছে প্ৰিন্সিপাল ভাইস প্ৰিন্সিপাল হেড টিচাৰ এসিস্ট্যান্ট হেড টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ভকেশনাল গ্ৰেজুৱেট টিচাৰ এসিস্ট্যান্ট ল্যাঙ্গুৱেজ টিচাৰ আৰবিক টিচাৰ মিউজিক টিচাৰ বিভিন্ন অপশ্যনসমূহ আছে যেটো যিসমূহ মইখিনি জনাব বিচাৰিছো আপোনালোক যিসমূহ হাই স্কুলৰ শিক্ষক এই হাই স্কুলৰ শিক্ষকসকলে আপোনালোকে ইয়াতে আপোনালোকৰ যদি হেড বা এসিস্ট্যান্ট হেড নহয় তেন্তে আপোনালোকে গ্ৰেজুৱেট টিচাৰটো সিলেক্ট কৰিব লাগিব সো মই আপোনালোকক গ্ৰেজুৱেট টিচাৰটো সিলেক্ট কৰি দেখুৱাইছো সো গ্ৰেজুৱেট টিচাৰ পুনৰ সিলেক্ট কৰিছো গ্ৰেজুৱেট টিচাৰ সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ এপইন্টমেন্ট এজ এ টিচাৰ ইটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব দেখিলে পাইছে এপইন্ট এজ এ টিচিং সাবজেক্ট সো আপোনালোকে পুনৰ ইয়াতে ক্লিক কৰিব লাগিব ইয়াত আপোনালোকৰ দেখুৱাব বিচাৰিছো কি অপশ্যনসমূহ আছে দেখিলে পাইছে আপোনালোকে নিশ্চয় সায়েন্স টিচাৰ আছে সংস্কৃত টিচাৰ হিন্দী টিচাৰ আৰ্ট টিচাৰ আৰু ম্যাথছ টিচাৰ যদি আপোনালোকে সায়েন্স টিচাৰ হয় আপোনালোকে সায়েন্সত ক্লিক কৰিব যদি আপোনালোকে ম্যাথছৰ টিচাৰ হয় ম্যাথছত ক্লিক কৰিব হিন্দী টিচাৰ হলে হিন্দীত ক্লিক কৰিব আৰু আৰ্টছৰ টিচাৰ হলে আপোনালোকে আৰ্টছত ক্লিক কৰিব এইখিনি মই আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে সায়েন্স এণ্ড ম্যাথ সাবজেক্ট হিচাপে আপোনালোকে নিযুক্তি লাভ কৰিছে আপোনালোকে দুইটাই সিলেক্ট কৰিব পাৰিব মই দেখিছো আপোনালোকে প্ৰথমতে সায়েন্স সিলেক্ট কৰিছো ইয়াৰ পিছতে মই পুনৰ ম্যাথছো সিলেক্ট কৰি দিছো যদি আপোনালোকে দুইটা পোষ্টৰ বাবে আপোনালোকে নিযুক্তি লাভ কৰিছে তেন্তে আপোনালোকে দুইটা পোষ্ট আপোনালোকে সিলেক্ট কৰিব পাৰে ইয়াৰ পিছতে আপোনালোকে এই যিখিনি দেখিলে পাইছে আপোনালোকে মোড অফ দি ৰিক্ৰুটমেন্ট পুনৰ আপোনালোকৰ চাব ইয়াতে মোড অফ দি ৰিক্ৰুটমেন্ট আপোনালোকৰ যোনটো হয় আপোনালোকে এটো ইয়াতে ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিলে পাইছে মেন অৰ্ডাৰ কপি ইয়াত যেটো অৰ্ডাৰ দি নম্বৰ থাকে সেই অৰ্ডাৰ নম্বৰটো আপোনালোকে ফিল আপ কৰি দিব ইয়াৰ পিছতে পুনৰ আপোনালোকে ডেট অফ দি জয়নিং ইন গভৰ্ণমেণ্ট সাৰ্ভিস এই আপোনালোকে ফিল আপ কৰিব ইয়াৰ পিছতে পুনৰ ডেট অফ দি প্ৰেজেন্ট স্কুল এণ্ড পোষ্ট এণ্ড ডেট অফ দি প্ৰেজেন্ট স্কুল এইখিনি ফিল আপ কৰাৰ পিছতে আপোনালোকে পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰটো ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছত আপোনালোকে আপলোড ডকুমেন্টছত ক্লিক কৰিব আপলোড ডকুমেন্টছত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনাৰ যি এপইন্টমেন্ট লেটাৰখন আপোনালোকে আপলোড কৰি দিব এইদৰে আপোনালোকে আপলোড কৰাৰ পিছতে আপোনালোকৰ তথ্যখিনি আপডেট হৈ যাব ইয়াৰ পিছত মই আপোনালোকক জনাব বিচাৰিছো ঠিকাভিত্তিক শিক্ষকসকলে আপোনালোকে এই ডাইৰেক্টৰেটত আপোনালোকে সমগ্ৰ শিক্ষা আসামটো সিলেক্ট কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকে নেম অফ দি পোষ্টটো সিলেক্ট কৰিব লাগিব নেম অফ দি পোষ্টত আপোনালোকে দুটা অপশ্যন আছে এসএসএ কন্ট্ৰাকচুৱেল আৰু এসএসএ ষ্টেট পুল ইয়াৰ পিছতে আপোনালোকে মোড অফ দি ৰিক্ৰুটমেন্টটো পুনৰ সিলেক্ট কৰিব লাগিব
মোড অফ দি ৰিক্ৰুইটমেণ্টত আপোনালোকৰ এটাই অপশ্যন পাব, সেইটো হ'ল কণ্ট্ৰেকচুৱেল। চ' আপোনালোকে কণ্ট্ৰেকচুৱেলটো পুনৰ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ যি এপইণ্টমেণ্ট অৰ্ডাৰ কপি আছে সেইটো চিলেক্ট কৰিব। যদি আপোনালোকৰ পূৰ্বতে ভৰাই থোৱা আছে তেতিয়া আপোনালোকে একো এডিট কৰিব নালাগে। দি চাইন এগ্ৰিমেণ্ট, যিটো আপোনালোকৰ ঠিকাভিত্তিক শিক্ষক হিচাপে যিটো এগ্ৰিমেণ্ট কপি আপোনালোকৰ আছিলে, সেই এগ্ৰিমেণ্ট কপিৰ ডেটটো আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। উল্লেখ কৰাৰ পিছতে আপোনালোকে পুনৰ আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব। আপলোড ডকুমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কৰাৰ পিছতে আপোনালোকে তথ্যখিনি আপলোড কৰাৰ পিছতে আপোনালোকে নেক্সট ক্লিক কৰি দিব। নেক্সট ক্লিক কৰাৰ লগে লগেই আপোনালোকৰ ডাটাখিনি ছেভ হৈ যাব। ছেভ হোৱাৰ পিছত আপোনালোকে কেনেকৈ সেই যি ডাটাখিনি আপোনালোকে এপ্ৰুভ কৰিব জনাব বিচাৰিছোঁ, যিহেতু আপোনালোকে নিজেই এপ্ৰুভ কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে পুনৰ তিনিডাল কলা আঁচ দেখিবলৈ পাইছে, সেই তিনিডাল কলা আঁচত ক্লিক কৰিব। তিনিডাল কলা আঁচত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰীনখন কিছু তললৈ চাব। ইয়াত দেখিবলৈ পাইছে এটা অপশ্যন আছে ষ্টাফ এডিট এপ্ৰুভেল বুলি। চ' আপোনালোকে ষ্টাফ এডিট এপ্ৰুভেলত পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ যিখিনি তথ্য আপলোড কৰিছিলে ইয়াত আপোনালোকে শ্ব' কৰি থাকিব, আৰু ইয়াত এটা ভিউ বুলি এটা অপশ্যন পাব। চ' আপোনালোকে ভিউত ক্লিক কৰিব লাগিব। ভিউত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ৰিজেক্ট এণ্ড এপ্ৰুভ বুলি দুটা অপশ্যন আছে। চ' আপোনালোকে দুইটা অপশ্যনৰ ভিতৰত যোনটো শুদ্ধ হয় আপোনালোকে সেইটো ফিল আপ কৰিব লাগিব। চ' আপোনালোকে ইয়াতে এপ্ৰুভত ক্লিক কৰিব লাগিব। এপ্ৰুভত ক্লিক কৰাৰ পিছতে পুনৰ এটা পপ আপ আহিব আপোনালোকে কেনচেল আৰু এপ্ৰুভ বুলি। চ' আপোনালোকে এপ্ৰুভত ক্লিক কৰি দিব। এপ্ৰুভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পোষ্ট ডিটেইলৰ আপডেটখিনি কমপ্লিট হৈ যাব। এইদৰে অতি সহজে আপোনালোকে আপোনালোকৰ পোষ্ট ডিটেইল আপডেটখিনি শিক্ষা হেতু পৰ্টেলত কৰিব পাৰিব। চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।